নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকলৰ লগতে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীসকল লগতে 13 চনৰ আৰু 21 চনৰ বাদ পৰা শিক্ষক শিক্ষয়িত্ৰীসকল এটি বিশেষ বাৰ্তা দিবলৈ বিচাৰিছোঁ। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ কেন্দ্ৰীয় কমিটিখনৰ অনলাইন মিটিং যোগে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তাৰে ভিতৰত অহা জানুৱাৰী মাহৰ 7 তাৰিখ ৰবিবাৰৰ দিনাখন 10 বজাত হেঙেৰাবাৰীত অৱস্থিত 1 নং হেঙেৰাবাৰী প্ৰাথমিক বিদ্যালয়ত বৰ্ধিত কাৰ্যনিৰ্বাহকৰ বৈঠকখন অনুষ্ঠিত কৰা হ'ব আৰু প্ৰতিখন জিলাৰ পৰাই বৰ্ধিত সদস্যসকল তাত উপস্থিত থকাটো বাধ্যতামূলক। অহা জানুৱাৰী মাহৰ 8 তাৰিখৰ দিনাখন 10:30 দিছপুৰ ঘেৰাও কাৰ্যসূচীটোৰ প্ৰস্তাৱ গৃহীত কৰা হয় আৰু লগতে সদৌ অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে যিমানবোৰ নিম্ন প্ৰাথমিকৰ পৰা উচ্চ প্ৰাথমিক মহাবিদ্যালয় পৰ্যায়লৈকে যিমান শিক্ষক শিক্ষয়িত্ৰী আছে সকলোকে উক্ত দিছপুৰ ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় কমিটিয়ে জনাইছে। লগতে এইটো উল্লেখিত যে এই সময়ছোৱাত হাইস্কুলবোৰত প্ৰি ফাইনেল এক্সাম চলি থাকিব। উক্ত এক্সামৰ বাবে 2জন বা 3জন শিক্ষকক নিয়োগ কৰি বাকী সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে উক্ত দিছপুৰ ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় কমিটিয়ে আহ্বান জনাইছে। আৰু উক্ত দিছপুৰ ঘেৰাও কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিবলৈ হ'লে কিন্তু শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান অপ্ৰাদেশিকৃত আৰু বঞ্চিত শিক্ষক সকলোৱে কিন্তু উপস্থিত থকাটো বাঞ্ছনীয় হ'ব। আৰু যিমানবোৰ দল সংগঠন আছে আমাৰ শিক্ষকসকলৰ মাজৰ যিমানবোৰ আছে সৰু সুৰা দল সংগঠন সকলোবিলাক একগোট হৈ দিছপুৰ ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে নিশ্চয় এটা সুফল পোৱা যাব বুলি আশা কৰা হৈছে। গতিকে নিজৰ প্ৰাপ্য আদায়ৰ বাবে উক্ত কাৰ্যসূচীত আটায়ে অংশগ্ৰহণ আশা কৰা হৈছে। বৰ্তমানৰ যিখন চৰকাৰ আছে এই চৰকাৰখন আদালতকো কেৰেপ নকৰা এখন চৰকাৰ। উদাহৰণস্বৰূপে অপ্ৰাদেশিকৃত হাইস্কুল শিক্ষক সংস্থাই আদালতৰ দ্বাৰস্থ হৈছিল আৰু আদালতে ৰায় দিছে। বিদ্যালয়সমূহক প্ৰাদেশিকৰণ কৰাৰ বাবে আদালতে ৰায় দিয়াৰ স্বত্তেও আজিলৈকে চৰকাৰে কিন্তু এই শিক্ষকসকলক ঘূৰাই আছে। তেখেতসকলে অনবৰতে ঘূৰি আছে কিন্তু তেখেতসকলক কোনো গুৰুত্ব দিয়া নাই। অৰ্থাৎ আদালতকো এইখন চৰকাৰে গুৰুত্ব নিদিয়ে কেতিয়াবা। আৰু গতিকে আন্দোলনৰ বাহিৰে আৰু উপায় নাই। আদালতো সময়ত কাম নিদিয়ে, গতিকে আন্দোলনৰ প্ৰয়োজন আছে। একমাত্ৰ আন্দোলনৰ বাহিৰে কিন্তু উপায় নাই। গতিকে সকলো ধৰণৰ সকলো পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীকে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। আপোনালোকে সকলোৱে দলে বলেকৈ উক্ত যি দিছপুৰ ঘেৰাও কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল আৰু নিশ্চয় এটা সুফল পোৱা যাব, এটা ভাল বাৰ্তা পোৱা যাব, ইতিবাচক বাৰ্তা আহিব বুলি আশা কৰা হৈছে। যি কি নহওক অন্য এটা ভিডিঅ'ত লগ পাম। আজিৰ বাবে ইমানতেই। ধন্যবাদ। জয় আই অসম।